এইটো তাৰমানে ভালে কিছুদিন হ'ল আমি হোটেল বুলি জানো যে হয়তো এটা ওসমান রিসোর্স এন্ড ফ্যামিলি রেস্টোরেশন বুলি মানে নাম দিয়া হৈছে। ল'ৰাজন আমি জনামতে আমাৰ ইয়াৰ পৰা মোটামুটি ৩-৪ কিলোমিটাৰ আপ্ৰুবি বুলি গাঁৱৰ যিজনে চলাই আছে ওসমান নাম আৰু যাৰ মাটি মালিক স্বত্বাধিকাৰী যিজন সেইজন আমাৰ এই গাঁৱৰে হয়। আমি ভাবিছিলো হয়তো ভিতৰত হোটেল চোটেল কিবা হয়তো খোৱা বস্তু হয়তো এতিয়া বেচাকেনি হয় মানে হয়তো এনেকে খাই আছে, কিন্তু আজি ভালে কিছুদিনৰ পৰা কমচে কম ধৰক বছৰ দিনৰ পৰা মানে লাহে লাহে মানে ইউকান কৰাটো শুনি আছো। তাতে মানে দূৰৰ পৰা হয়তো কোনোবা ল'ৰা বা কোনোবা ছোৱালীক লগতে এটা আহে, আৰু পিছত এতিয়া কোনোবা হয়তো 2 ঘণ্টা 1 ঘণ্টা এনেকে লেট কৰাৰ পিছত ইয়াৰ পৰা গুচি যায়। লাষ্টলি আমি যেতিয়া বস্তুটো মানে সঁচা মিছাটো প্ৰমাণ কৰাৰ কাৰণে যেহেতু আমাৰ এটা গাঁৱলীয়া পৰিৱেশ এইটো আৰু ওচৰে পাছৰে বহুত দোকান আছে, দোকানদাৰ বিলাকক মই নিজেও সুধিছো, আমাৰ গাঁৱৰ মুখিয়াল মানুহেও সুধিছে যে আচলতে ইয়াৰ ভিতৰত কি হয় কি চলে। এটা আমি কোনো খোৱা বস্তু বাকী তাৰো ৰাস্তাৰ লগত আৰু বহুত হোটেল আছে, কিন্তু সেই হোটেল বিলাক আৰু এই হোটেল ৰেষ্টুৰেণ্টৰ মাজত বহুত ডিফাৰেন্স। চাৰিওফালে ৱাল কৰি লৈছে। তাৰপিছত লাহে লাহে আমি শুনা পালো যে ভিতৰত হয়তো দূৰৰ পৰা কোনোবা বাইক লৈ হওক মাৰুতি লৈ হওক ছোৱালী বা ল'ৰা আহে, 1-2 ঘণ্টা ইয়াতে হয়তো থাকে, থকাৰ পিছত গুচি যায়। আল্টিমেটলি ইয়াতে কিবা অবৈধ কাম চলি থকা বুলি আমি গম পাইছো। দেহ ব্যৱসায় চক্ৰ মানে এনে এটা চলি আছে বুলি আমি মানে ইউকান কৰাতে আমি গম পাই গৈছো। কিন্তু যেহেতু বস্তুটো প্ৰমাণ নাপালে মানে প্ৰমাণ সহকাৰে আমি ধৰিব নহলে আমি নিজে হয়তো দুখী বুলি হয়তো সাব্যস্ত হ'ম বা মালিকেও আমাক বেয়া বুলি ক'ব। যাৰ কাৰণে আমাৰ ইয়াৰে যিবিলাক লোকেল মানুহ আছে, ওচৰে পাছৰে যিবিলাক লোকেল মানুহ আছে বা ইয়াতে সৰু এটা বজাৰৰ নিচিনা আছে, তাৰে যিবিলাক দোকানদাৰ আছে, তেওঁলোকে বস্তুটো আমাৰ কাণত যেতিয়া মৌকো জনাইছে, তাৰপিছত আমাৰ কিছু গাঁৱৰ কিছু মুখিয়াল মানুহ তেওঁলোককো জনাইছে। আমি বহুতবাৰ ইয়াতে আহিছো, একবাৰ দুবাৰ নহয়, ভালে কিছুদিন আহিছো। অহাৰ পিছত যিজন মানুহে এই বস্তুটো চলাই আছে তেওঁকো বুজাইছো, চামে এনে শুনি আছো, সঁচা মিছা নাজানো তই জানা। যদি সঁচাই হয় যে এনেকুৱা দেহ ব্যৱসায় এনেকুৱা ধৰণৰ কিবা এটা বিজনেছ চলি আছে, তই অনুৰোধ কৰিছে ভাইটি এটা বন্ধ। আজি হঠাৎ কৰি 3জন ছোৱালী মানুহ, হয়তো তেওঁৰ লগত আৰু ল'ৰা মানুহ আছে। ল'ৰা মানুহটো মই হয়তো দেখা নাই, মই হাত অলপ দেৰি হৈছে মানে বস্তুটো গণ্ডগোলটো লগাৰ ঠিক মই 10 মিনিটৰ পিছতে হাতে পাইছো। মই অলপ ৰাঙামাটিত কিবা কামত গৈছিলো, কিন্তু ছোৱালী 3জন মই নিজে আহি দেখা পালো, আৰু এজন ল'ৰা মই দেখা পাইছো, হয়তো লগত আৰু যদি 2-এজন আছে মই নাজানো। ইয়াৰে মানুহ যিখিনি লোকেল মানুহ আছে বা দোকানদাৰ আছে, বহুত দিনৰ পৰা বস্তুটো একচুৱেলি হাতে মুঠে ধৰাৰ কাৰণে পাং পাতে। আজি তেওঁলোকে যেতিয়া এই ছোৱালী কেইজন আৰু ল'ৰা যেতিয়া ঘৰৰ ভিতৰত সোমাইছে, তেতিয়া আমাৰ ইয়াৰে স্থায়ী বাসিন্দা কিছু যুৱক ল'ৰা তেওঁক হাতে মুঠে ধৰাৰ কাৰণে ভিতৰত প্ৰৱেশ কৰাৰ কাৰণে প্ৰথম অৱস্থাত চেষ্টা চলাইছে। কিন্তু ওসমান নামৰ যিজন মানুহে এই বস্তুটো চলাই আছে, তেওঁলোকে ভিতৰত যোৱাৰ কাৰণে হাক দিছে, দিয়াৰ পিছতো তেওঁলোকে মানা নাই, হয়তো জোৰ জবস্তি সোমাই গৈছে। সোমাই যোৱাৰ পিছত যিটো ৰুমত সেই ছোৱালী কেইজনী আৰু ল'ৰাকেইটা সোমাইছে, সেই দৰ্জাৰ সন্মুখত যোৱাৰ পিছত চাইছে দৰ্জাখন ভিতৰৰ পৰা লক কৰা আছে। তাৰপিছত বাহিৰৰ পৰা হয়তো চিল্লাই তেওঁলোকে দৰ্জাখন খুলিব লাগে কি আছে আমি চাম। তেওঁলোকে প্ৰথম অৱস্থাত খুলি দিয়া নাই বা হয়তো বাধা প্ৰয়োগ কৰিছে, আমি খুলি নিদিওঁ, বা ওসমান নামৰ ল'ৰাজনো যাই তেওঁলোকৰ ওচৰত যাই বাধা প্ৰয়োগ কৰিছে, কিন্তু এই যুৱক কেইজনে মানা নাই। তাৰপিছত দৰ্জাখন তেওঁলোকে খুলি দিয়াৰ কাৰণে বাধ্য হৈ গৈছে। বাধ্য হোৱাৰ পিছত যায় তাতে 3জনী ছোৱালী, ভিতৰত এটা ৰুমো আছে, এটা ৰুম বুলি নহয়, ভিতৰত সোমালে আমি ইতিমধ্যে দেখা পালো বহুত কেইটা কেবিনৰ নিচিনা বহুত কেইটা ৰুম মানে বনাইছে। তেওঁলোকে যে হাতে মুঠে ধৰিছে, ধৰাৰ পিছত এতিয়া এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ ইয়াৰে কিছুমান মানে হয়তো লগে লগে পুলিচ থানাত ফোন যোগে এটা সমাবেশ হোৱাৰ পিছত আমাৰ ইয়াৰ পৰা কোনো হয়তো যুৱক বন্ধু লগে লগে হয়তো পুলিচ থানাত খবৰটো মোবাইল যোগে ফোন কৰি ইতিমধ্যে আমি যিখিনি দেখা পালো লগে লগে আমাৰ এইটো একচুৱেলি মেৰেশ্বৰ থানাৰ মানে অন্তৰ্গত হয় আমাৰ এই জায়গাখিনি। মেৰেশ্বৰ থানাৰ পৰা লগে লগে 3জন মান ষ্টাফ পুলিচ ইয়াতে আহি উপস্থিত হৈছে। আৰু যেতিয়া আমি বেছিভাগ আৰু ইয়াৰে মানুহ লাহে লাহে যেতিয়া ভিৰটো গেদাৰিংটো বেছি হৈ গ'ল, আমি নিজেও ইয়াতে আহিছো। অহাৰ পিছত আমি পাব্লিকখিনি কণ্ট্ৰল কৰাৰ কাৰণে যিমানখিনি পাৰো আমি চেষ্টা কৰিছো। আজি কেইজন ধৰিলে? আজি 3জন ছোৱালী আৰু এজন ল'ৰা, আৰু এই হোটেল যিজন ৰেষ্টুৰেণ্টটো চলাই আছে ওসমান বুলি, এই 4জনক আমাৰ চকুৰ সন্মুখত উঠাই লৈ গ'ল পুলিচে। আমি এতিয়া আমি ইয়াৰে যিখিনি পাব্লিক আছো, আমাৰ এটাই কথা হ'ল আইনগতভাৱে এইটো প্ৰমাণ কৰি যদি সঁচাই তেওঁলোকে এইটো গ্ৰাম্য পৰিৱেশত আমাৰ বহুতো পৰিৱেশটো নষ্ট হৈছে, বেয়া কৰিছে, তেওঁলোকে উপযুক্ত শাস্তি পাব লাগে, আৰু এইটো আজীৱনৰ কাৰণে এই হোটেলখন বন্ধ হৈ যাব লাগে। এইটো আমাৰ পাব্লিকৰ দাবী। আমি যেতিয়া মানে তেওঁৰ ওচৰত বুজাব আহিছিলো মাজে মাজে, কি কৈ আছে না মোৰ লাইচেন্স আছে, গভৰ্ণমেণ্টৰ পৰা মোৰ লাইচেন্স দিছে, থানাৰ পুলিচে সবেই জানে, আমি থানাটো মেনেজ কৰি এনেকে চলাই আছো, থানাৰ পৰা তো আমাক কোনোদিন বন্ধ কৰি দিয়া অহা নাই। এনেহেন কৰি কৈছে আমি লাইচেন্স খুজিছো, কিন্তু সেই লাইচেন্স দেখা নাই। মাত্ৰ লাইচেন্সৰ নামত একদম পঞ্চায়তৰ পৰা এটা ট্ৰেড লাইচেন্স আমাক দেখুৱাইছে।
আৰু সেই ট্ৰেড লাইচেন্সৰ যিটো মেট সেইটো আমি যেতিয়া আহি তেওঁ কৈছিলো সেই সময়ত 1-1.5 মাহমান আছিল মানে মেটটো উকলি যাব। তাৰপিছত মই নিজে পঞ্চায়ত সম্পাদকজনৰ লগত মই নিজে যোগাযোগ কৰিছোঁ আৰু তেওঁকো কৈছে যে দাদা ইয়াৰ পিছত আৰু আমাক নোহোৱাকৈ বা ইয়াৰ লোকেল মানুহ যেতিয়া এটা পৰিৱেশটো এটা বেয়া হৈ আছে কোনোবা দিন হঠাৎ কৰি এটা উত্তেজনাপূৰ্ণ এটা ঘটনা হৈ যাব পাৰে গতিকে তেওঁ ট্ৰেড লাইচেন্সটো তেওঁৰ মেটটো উকলি যোৱাৰ পিছত নতুন কৰি আৰু দিব না। ঠিক আছে, ধন্যবাদ। এইখিনি কথা।